নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাছমাই মজিদ বন্ধুসকল পলকতা সামকাজি 9টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ ৰাজ্যিক কেবিনেটৰ 11টা বৃহৎ ঘোষণা পঞ্চায়ত নিৰ্বাচনৰ পৰা আৰম্ভ কৰি কৰিমগঞ্জ জিলাৰ নাম সলনি কৰাক লৈ হিমন্ত বিশ্ব শৰ্মা কেবিনেটত লোৱা হৈছে 11টাকৈ ডাঙৰ সিদ্ধান্ত কি আছে এই সিদ্ধান্তত চাওয়া হওক হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ 11টা ডাঙৰ ঘোষণা অসমৰ বহুকেইখন গাঁও আৰু জিলাৰ নাম সলনি হ'ব ঐতিহ্য আৰু পৰম্পৰাৰ ভিত্তিত সলনি কৰা হৈছে নাম অসমৰ কৰিমগঞ্জ জিলাৰ নতুন নাম হ'ব শ্ৰীভূমি জিলা আৰু পৰৱৰ্তী পৰ্যায়ত আন বহু গাঁও আৰু জিলাৰ নাম সলনি কৰাৰ সিদ্ধান্ত ল'ব ৰাজ্যিক কেবিনেটে আৰু অসমত হ'ব দ্বিতীয়খন ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ সামিট প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিত অনুষ্ঠিত হ'ব এই সামিট আৰু এই সন্দৰ্ভত 24 ফেব্ৰুৱাৰীত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু লগতে পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা অসমত এইবাৰ দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন 10 ফেব্ৰুৱাৰীৰ ভিতৰত ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন আৰু 30 ডিসেম্বৰৰ ভিতৰত প্ৰকাশ পাব পঞ্চায়তৰ ভোটাৰ তালিকা কেবিনেট বৈঠকৰ অন্তত সংবাদমেল পাতি এইসমূহ বৃহৎ সিদ্ধান্তৰ বিষয়ে জনাই ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ আজি মহাৰাষ্ট্ৰত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ ৰাজ্যখনৰ 288খন আসনত অনুষ্ঠিত হ'ব এই ভোট গ্ৰহণ আৰু মহাৰাষ্ট্ৰৰ জনতা আজি ভাগ্য নিৰ্ণয় কৰিব 4134 গৰাকী প্ৰাৰ্থীৰ কিন্তু ভোট গ্ৰহণৰ প্ৰাক মুহূৰ্তত অৰ্থাৎ 24 ঘণ্টা পূৰ্বে সাধাৰণ ভোটাৰক ধন বিলোৱাৰ অভিযোগ বিজেপি নেতাৰ বিৰুদ্ধে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অসৎ উপায় অৱলম্বন বিজেপি নেতাৰ সাধাৰণ ভোটাৰক ধন বিলাই এইবাৰ ধৰা পৰিছে বিজেপি নেতা নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে ভোটাৰক বিলাইছে টকা ভোটাৰক টকা বিলাই এইবাৰ ধৰা পৰিল বিজেপি নেতা মহাৰাষ্ট্ৰ নিৰ্বাচনৰ 24 ঘণ্টা পূৰ্বে বিজেপি নেতাৰ নিৰ্বাচন জিকাৰ অসৎ উপায় বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকৰ বিৰুদ্ধে টকা বিলোৱাৰ অভিযোগ ধন বলেৰে নিৰ্বাচন জয়ৰ চেষ্টা বিজেপিৰ কোটি কোটি টকা লৈ হোটেলত উপস্থিত হৈছিল বিজেপি নেতা বিনোদ তাউৰে ভোটাৰক বিলাবলৈ বিজেপি নেতাজনে 5 কোটি টকা অনাৰ অভিযোগ বিজেপি নেতা বিনোদ তাউৰেৰ বিৰুদ্ধে নিৰ্বাচন আয়োগত অভিযোগ আৰু ইতিমধ্যে বিনোদ তাউৰেৰ পৰা জব্দ কৰা হৈছে টকাৰ বান্ডিল পৰৱৰ্তী খবৰ মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ আন এক ডাঙৰ খবৰ শত্ৰু ৰাষ্ট্ৰক পাৰমাণৱিক আক্ৰমণৰ বাবে এইবাৰ সাজু হৈছে ৰাছিয়া পাৰমাণৱিক শক্তি নথকা দেশে ৰাছিয়াক আক্ৰমণ কৰিলেই ভয়ংকৰ বিপদত পৰিব সেইসমূহ দেশ ৰাছিয়াক আক্ৰমণ কৰিলেই ৰাছিয়াই আক্ৰমণ চলাব পাৰমাণৱিক অস্ত্ৰৰে শেহতীয়াকৈ এই ডাঙৰ ঘোষণা কৰিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে শত্ৰু ৰাষ্ট্ৰক পাৰমাণৱিক আক্ৰমণৰ বাবে সাজু হৈছে ৰাছিয়া পাৰমাণৱিক শক্তি নথকা দেশে ৰাছিয়াক আক্ৰমণ কৰিলে পৰিব বিপদত ৰাছিয়ালৈ বেলিষ্টিক মিছাইল নিক্ষেপ কৰিলে পাৰমাণৱিক আক্ৰমণ কৰিব ৰাছিয়াই পুটিনে সলনি কৰিলে পাৰমাণৱিক আক্ৰমণৰ নিয়ম এতিয়া ৰাছিয়াক আক্ৰমণ কৰিলেই বিপদত পৰিব ইউক্ৰেইন ৰাছিয়াৰ পাৰমাণৱিক মতবাদৰ সংশোধনীত অনুমোদন জনালে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে আৰু ইউক্ৰেইনক সহায় কৰা দেশসমূহলৈ এই সকিয়নি ৰাছিয়াক ইউক্ৰেইন সমৰ্থিত দেশে আক্ৰমণ কৰাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত ৰাছিয়াৰ আৰু ইয়াৰ লগে লগে বিপদ বাঢ়িছে ইউক্ৰেইনৰ দৰ্শকসকল আৰু বহুত গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ নিলম্বিত অচি ভাৰ্গৱ বৰবৰাৰ কাণ্ডৰ পিছতে পুনৰ চৰ্চাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত কিছুদিন পূৰ্বে হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে সিদ্ধান্ত লৈছিল যে
হেলমেট নিপিন্ধাৰ বাহিৰে বাইক আৰোহীৰ পৰা আন কোনো কাৰণত ল'ব নোৱাৰিব ফাইন। ডেলিভাৰী বয়, ই ৰিক্সা, অটো ৰিক্সা চালক আৰু বাইক আৰোহীৰ বাবে বৃহৎ সিদ্ধান্ত লৈছিল ৰাজ্যিক কেবিনেটে। কিন্তু কাৰ্যক্ষেত্ৰত বা বাস্তৱ ক্ষেত্ৰত যেন সেয়া বিপৰীত দৃশ্যহে দেখিবলৈ পোৱা যায় ৰাজ্যত। এতিয়া প্ৰশ্ন হৈছে, অসম চৰকাৰৰ সিদ্ধান্ত মানি নচলে নেকি আৰক্ষী প্ৰশাসনে? অচি ভাৰ্গৱ বৰবৰাৰ কাণ্ডৰ পিছতে পুনৰ ৰাজ্যজুৰি চৰ্চাত হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ সিদ্ধান্ত। কিছুদিন পূৰ্বে ডেলিভাৰী বয়, ই ৰিক্সা, অটো ৰিক্সা চালক, বাইক আৰোহীৰ বাবে বৃহৎ সিদ্ধান্ত লৈছিল হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে। সিদ্ধান্ত অনুসৰি হেলমেট নিপিন্ধাৰ বাহিৰে বাইক আৰোহীৰ পৰা আন কোনো কাৰণত ল'ব নোৱাৰিব ফাইন। ছুইগি, জমেটোৰ দৰে ডেলিভাৰী বয়ৰ সুবিধাৰ বাবে এই সিদ্ধান্ত লৈছিল ৰাজ্যিক কেবিনেটে। অকল হেলমেট নিপিন্ধিলেহে আৰক্ষীয়ে বিহিব পাৰিব ফাইন আৰু লাইচেন্স, প্ৰদূষণৰ প্ৰমাণপত্ৰৰ বাবে ল'ব নোৱাৰিব কোনো ধৰণৰ ফাইন। প্ৰথমতে সাৱধানবাণী আৰু তাৰ পিছতহে আইনী ব্যৱস্থা ল'ব পাৰিব আৰক্ষীয়ে। লগতে ই ৰিক্সা, অটো ৰিক্সা চালকৰ বাবেও লোৱা হৈছিল ডাঙৰ সিদ্ধান্ত। ধাৰাবাহিকভাৱে 4বাৰ আইন উলংঘা কৰিলেহে বিহা হ'ব জৰিমনা। এইসমূহ সিদ্ধান্ত লৈছিল ৰাজ্যিক কেবিনেটে। ই ৰিক্সা, অটো ৰিক্সা চালক আৰু ডেলিভাৰী বয়ক সকাহ দিছিল চৰকাৰে। কিন্তু নিলম্বিত অচি ভাৰ্গৱ বৰবৰাৰ গুণ্ডামিৰ পিছত পুনৰ চৰ্চাত হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ এই সিদ্ধান্ত। সাধাৰণ জনতাই প্ৰশ্ন উত্থাপন কৰিছে, কেবিনেটৰ সিদ্ধান্ত মানি নচলে নেকি ৰাজ্যৰ আৰক্ষী প্ৰশাসনে? পৰৱৰ্তী খবৰ, শীঘ্ৰেই ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন। ডিচেম্বৰ মাহত ভাৰত ভ্ৰমণৰ সম্ভাৱনা পুটিনৰ। মোদীৰ ৰাছিয়া ভ্ৰমণৰ পাছতে এতিয়া ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণৰ পৰিকল্পনা। পৰৱৰ্তী খবৰ, ৰাজ্য কঁপাই যোৱা ট্ৰেডিং কেলেংকাৰীক লৈ ডাঙৰ খবৰ। পুনৰ নাকচ হ'ল চুমি বৰাৰ জামিন। CBI আদালতে নাকচ কৰিলে চুমি বৰাৰ জামিন আবেদন। পৰৱৰ্তী খবৰ, চীনক এইবাৰ চৰম ধাক্কা দিলে টাটাই। টাটাই নকৰিলে চীনৰ সৈতে এই বৃহৎ চুক্তিত স্বাক্ষৰ। চীনক আকৌ বিপাঙত পেলাইছে টাটা গ্ৰুপে। টাটাই আন এক বৃহৎ চুক্তি কৰিলে টাইৱানৰ সৈতে। টাইৱানৰ সংস্থা পেগাটানৰ একমাত্ৰ আইফোন প্লেণ্টৰ বেছিভাগ অংশ ক্ৰয় কৰিছে টাটা ইলেক্ট্ৰনিক্সে। সংবাদ সংস্থা ৰয়টাৰ্ছৰ সূত্ৰৰ পৰা এই খবৰ প্ৰকাশ পাইছে। এই যৌথ উদ্যোগত এপলৰ পণ্য সৰবৰাহকাৰী হিচাপে টাটাৰ অৱস্থান শক্তিশালী হ'ব বুলি ধাৰণা কৰা হৈছে। বিগত সপ্তাহত দুই দেশৰ মাজত এই চুক্তি স্বাক্ষৰিত হৈছে। টাটাৰ হাতত থাকিব ইয়াৰে 60% শ্বেয়াৰ, অন্যহাতে পেগাটনৰ হাতত থাকিব বাকী শ্বেয়াৰ। এই চুক্তিৰ আৰ্থিক লেনদেনৰ কথা অৱশ্য এতিয়াও প্ৰকাশ কৰা নাই। টাটাৰ তৰফৰ পৰা অৱশ্য এতিয়াও কোনো মন্তব্য কৰা হোৱা নাই। পেগাটনে বহুদিন পূৰ্বে ভাৰতত তেওঁলোকৰ একমাত্ৰ আইফোন প্লেন টাটাৰ ওচৰত বিক্ৰী কৰাৰ বাবে উদ্যোগ গ্ৰহণ কৰিছিল। বেইজিং আৰু ৱাশ্বিংটনৰ মাজত ভূ ৰাজনৈতিক উত্তেজনাৰ মাজতে এপলে চীনৰ বাহিৰত তেওঁলোকৰ ছাপ্লাই দিয়াৰ কথা বিবেচনা কৰি আছে। ইফালে টাটাই ক্ৰমশঃ আইফোন উৎপাদনৰ ক্ষেত্ৰত আগুৱাই গৈ আছে। দুই সংস্থাই আগন্তুক দিনত ভাৰতৰ CCIৰ পৰা অনুমোদন লৈ আবেদন কৰাৰ পৰিকল্পনা কৰিছে। টাটা ইতিমধ্যে কৰ্ণাটকৰ এটা আইফোন প্লেন চলাইছে। তামিলনাডুৰ হুচুৰত আৰু এটা প্লেন নিৰ্মাণ কৰা হৈছে। পৰৱৰ্তী খবৰ, দ্বীপৰাষ্ট্ৰ শ্ৰীলংকাই পালে নতুন প্ৰধানমন্ত্ৰী। শ্ৰীলংকাত ইতিহাস সৃষ্টি কৰি প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হ'ল হৰিণী অমৰভূঞা। শ্ৰীলংকাত ৰচনা হ'ল এক নতুন ইতিহাস। শ্ৰীলংকাই লাভ কৰিলে তৃতীয়গৰাকী মহিলা প্ৰধানমন্ত্ৰী। 54 বছৰ বয়সত শ্ৰীলংকাৰ 16 সংখ্যক প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিলে হৰিণী অমৰভূঞাই। 1988-89 চনত শ্ৰীলংকাত তামিল আন্দোলনৰ বাবে পৰিস্থিতি হিংসাত্মক হৈ পৰাৰ বাবে এই সময়ছোৱাত বিদ্যালয় মহাবিদ্যালয় বন্ধ হৈ পৰিছিল আৰু এনে পৰিস্থিতিত অধ্যয়নৰ বাবে ভাৰতলৈ আহিছিল হৰিণী অমৰভূঞা। 1990 চনত দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত হিন্দু মহাবিদ্যালয়ত সমাজ বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে। ভাৰতত শিক্ষা গ্ৰহণ কৰি অহাৰ পাছত হৰিণীয়ে ছুনামিত ক্ষতিগ্ৰস্ত শিশুসকলক সহায়ৰ বাবে
এটি NGOত যোগদান কৰি সমাজ সেৱা কৰিছিল আৰু ইয়াৰ পিছত তেওঁ PhD গ্ৰহণৰ বাবে অষ্ট্ৰেলিয়ালৈ গুচি যায় আৰু তাৰ পিছত 2011 চনত তেওঁ কলেজত অধ্যাপক হিচাপে কৰ্মজীৱনৰ পাতনি মেলে আৰু 2019 চনত তেওঁ জনবিদ্ৰোহ পাৰ্টি চমুকৈ JVPত যোগদান কৰি শ্ৰীলংকাৰ ৰাজনীতিত প্ৰৱেশ কৰে 2020 চনত তেওঁ সংসদলৈ নিৰ্বাচিত হয় আৰু 2024 চনৰ ছেপ্টেম্বৰ মাহত শ্ৰীলংকাৰ অন্তৰ্বৰ্তীকালীন প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত হিন্দু মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ অঞ্জু শ্ৰীবাস্তৱে হৰিণী প্ৰধানমন্ত্ৰী হোৱাত গৌৰৱ প্ৰকাশ কৰি কয় যে হিন্দু মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰী এতিয়া শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী হোৱাত আমি গৌৰৱান্বিত বুলি মত প্ৰকাশ কৰে শিক্ষা সমাজ সেৱা তথা কৰ্মনিষ্ঠাই যিকোনো ব্যক্তিক সফলতাৰ শিখৰলৈ লৈ যাব পাৰে বুলি হৰিণী অমৰ খোয়া জীৱনে তাকে প্ৰমাণ কৰিছে